জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্যুৰ সৈতে যুঁজিছে এগৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰই। মেট্ৰিকত প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰগৰাকী এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত। ধনৰ অভাৱত কান্দি কান্দি আৰ্থিক সহায়ৰ বাবে কাতৰ অনুৰোধ দৰিদ্ৰ মাতৃ মাজেদা খাতুনৰ। ধুবুৰীৰ প্ৰাক্তন সাংসদ বদৰুদ্দিন আজমল আৰু জনিয়াৰ বিধায়ক ৰফিকুল ইছলামৰ ওচৰত চিকিৎসাৰ বাবে সহায়ৰ আহ্বান। বৰপেটা জিলাৰ জনিয়াৰ হাটচাৰা গাঁৱৰ এগৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰই জটিল ৰোগত আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত মৃত্যুৰ সৈতে যুঁজিছে। কাদিৰ আলীৰ একমাত্ৰ পুত্ৰ মাফিজুৰ ৰহমান নামৰ ছাত্ৰগৰাকীয়ে 2022 চনৰ হাইস্কুলৰ শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ পাছতে টাইফয়েড জ্বৰত আক্ৰান্ত হয়। চিকিৎসকৰ পৰামৰ্শ মতে ঔষধ সেৱন কৰাত পাৰ্শ্ব প্ৰতিক্ৰিয়া হৈ জটিল ৰূপ লয়। দিন হাজিৰা কৰি পৰিয়াল চলোৱা পিতৃ মাতৃৰ পশুধন মাতৃৰ অলংকাৰ সম্পূৰ্ণ বিক্ৰী কৰি চিকিৎসা কৰিও কোনো সুফল পোৱা নাই ভুক্তভোগী পৰিয়ালটোৱে। প্ৰায় 1.5 বছৰ ধৰি বেমাৰত ভুগি শয্যাগত হৈ থকা মাফিজুৰ ৰহমানৰ মাতৃ মাজেদা খাতুনে ধনৰ অভাৱত কান্দি কান্দি আৰ্থিক সহায়ৰ বাবে প্ৰাক্তন সাংসদ মৌলানা বদৰুদ্দিন আজমল, ধুবুৰী লোকসভাৰ বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন, জনিয়াৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম আৰু বিভিন্ন দল সংগঠনক কাতৰ অনুৰোধ জনাইছে। যদি কোনোবাই জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰজনক আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেনেহ'লে ফোনপে নম্বৰ 8011457033 নম্বৰ নাইবা ভাৰতীয় ষ্টেট বেংক কলগাছিয়া শাখাৰ তেওঁৰ মাতৃ মাজেদা খাতুনৰ 369079781155 একাউণ্ট নম্বৰত সহায় কৰিব পাৰিব। IFC কোড SBI N 0005091। আজি যিখন ঘৰত আমি ইয়াত আহিছোঁ এইখন ঘৰৰ এজন ল'ৰা, তেওঁৰ দেউতাকৰ নাম আব্দুল কাদের, গাঁও হাটচাৰা। তেওঁ আমাৰ মনগুৰি শংকৰ আজান জাতীয় বিদ্যালয়ৰ পৰা 2 বছৰমান আগত মেট্ৰিক পাছ কৰি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পাইছে। কিন্তু দুখৰ বিষয়ে তেওঁৰ হঠাৎ কৰি জ্বৰ হয় আৰু জ্বৰৰ পিছত মেলেৰিয়া টাইফয়েড হোৱা বুলি ডক্টৰে কোৱাৰ পিছত মেডিচিন খায়। মেডিচিন খোৱাৰ পিছত ৰিয়েকশ্যন কৰি তেওঁৰ মূৰটো প্ৰথমতে বেয়া হয়, ব্ৰেইনতে এফেক্ট কৰে। আজি প্ৰায় 1 বছৰ 2 মাহ তেওঁ কণ্টিনিউ বিচনাত পৰি আছে। আৰু এইখন পৰিয়ালৰ মাক দেউতাকৰ কোনো ইনকামৰ ৰাস্তা নাই। দিন হাজিৰা কৰি আৰু যিখিনিত মাটি আছিল, সম্পত্তি আছিল, গৰু ছাগলী ভেড়া সকলোবোৰ বিক্ৰী কৰি এই ল'ৰাটোক চিকিৎসা কৰি আছে। কিন্তু উপযুক্ত পইচাৰ অভাৱত MRI কৰিব পৰা নাই, ভাল ডক্টৰক দেখাব পৰা নাই। গতিকে মই অনুৰোধ কৰোঁ, আমি আমাৰ বিদ্যালয়ৰ পৰা যদিও অলপ সহায় কৰিছিলোঁ সেইখিনি সহায় আৰু এই অঞ্চলৰ ৰাইজেও সহায় কৰিছে, কিন্তু এটা বুজন পৰিমাণৰ পইচা যদি এই ল'ৰাটোৱে পায় তেনেহ'লে চিকিৎসা কৰিলে ল'ৰাটো ভাল হ'ব। ল'ৰাটোৰ চিকিৎসাৰ অভাৱত আজি তেওঁ মৃত্যুৰ লগত যুঁজি আছে। কিন্তু এইজন MLA, তেখেতক মই অনুৰোধ জনাইছোঁ, তেখেতৰ ফাণ্ডৰ পৰা কমেও 5 লাখ টকা এই ল'ৰাটোৰ পৰিয়ালত যদি দিয়ে এই ল'ৰাটোৰ জীৱন কিজানি আল্লাহ তালে ওপৰালে জীয়াই ৰাখিব। মই কৰজোৰে আপোনালোকৰ চেনেলযোগে অনুৰোধ জনাইছোঁ যে হাফিজ ৰফিকুল ডাঙৰীয়া, তেখেত দুখীয়া মানুহৰ কাৰণে অলপ মাত মাতক, দুখীয়া মানুহক অলপ সহায় কৰক। এই পৰিয়ালটো যাতে ৰক্ষা পায়, ল'ৰাটো যাতে মৃত্যুৰ মুখৰ পৰা ৰক্ষা পায়, তাৰ যাৱতীয় চিকিৎসাৰ ব্যৱস্থা হাফিজ ৰফিকুল ইছলাম চাহাবে কৰিলে আমি এই অঞ্চলৰ ৰাইজ তেওঁৰ কাৰণে আমি ধন্য হ'ম, তেওঁক আমি ধন্যবাদ জনাম। গতিকে মই অনুৰোধ কৰিছোঁ তেখেতে সৰজমন এই ঘৰ সৰজমিন তদন্ত কৰি এই পৰিয়াললৈ আহিব লাগে, হাটচাৰাৰ পৰিয়ালত আহি আৰু তেওঁৰ ফাণ্ডৰ পৰা কমেও 5 লাখ টকা অনুদান দিব লাগে বুলি মই অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেল যোগে। এই ল'ৰাটোৰ চিকিৎসাৰ কাৰণে মই আমাৰ প্ৰাক্তন যিজন সাংসদ ধুবুৰীত, তেখেত আমি জানো যে দুখীয়া পৰিয়ালক তেওঁ যথেষ্ট চিকিৎসাৰ কাৰণে সহায় কৰি আছে। আৰু বিভিন্ন দল সংগঠনৰ লগতে NGO, বিভিন্ন ধৰণৰ সদাশাই ব্যক্তি, যিসকল ব্যক্তিয়ে দান বৰঙণি আগবঢ়ায়, একাউণ্ট নম্বৰ দিয়া হ'ব। সেই একাউণ্টত সেই মানুহবোৰে যদি এই ল'ৰাটোৰ কাৰণে টকা পইচা সাহায্য কৰি তেওঁলোকৰ এই জীৱনটো ঘূৰাই দিব পাৰে, এই পৰিয়ালটোক যাতে সকাহ দিব পাৰে, তাৰ কাৰণে মই আপোনালোকৰ চেনেল যোগে অনুৰোধ জনাইছোঁ। আৰু অসম চৰকাৰ তথা বৰপেটা জিলা উপায়ুক্তক যে তেওঁলোকৰ এটা ফাণ্ড থাকে, সেই ফাণ্ডৰ পৰা যদি এই ল'ৰাটোক সহায় কৰে তেনেহ'লে এই ল'ৰাটোৰ মাক দেউতাকে সকাহ পাব আৰু ল'ৰাটো কিজানি জীয়াই থাকিব। গতিকে মই বদৰুদ্দিন আজমল ডাঙৰীয়া, তেখেত বিৰাট দানী, তেখেত বিৰাট এই ক্ষেত্ৰত যথেষ্ট মানুহক সহায় কৰিছে। মই তেখেতক সহায় কৰিম যদিও তেওঁ MP নহয়। আৰু গতিকে মই আমাৰ এই বৰ্তমান নৱনিৰ্বাচিত MP ৰকিবুল হুছেইন চাহাবক আমি অনুৰোধ জনাইছোঁ, তেখেত আহি বা তেখেত কিবা কাৰণত যদি আহিব নোৱাৰে
তেওঁ এই ল'ৰাটোৰ কিবা ব্যৱস্থা কৰিব লাগে চিকিৎসাৰ কাৰণে মই অনুৰোধ কৰিছোঁ আৰু বিশেষকৈ বদৰুদ্দিন আজমল এই দুখীয়া পৰিয়ালক তেওঁ দেখিছোঁ লাখ লাখ টকা দি সহায় কৰি আছে তেখেতক মই আহ্বান জনাইছোঁ তেখেতে এই পৰিয়ালটোলৈ চাব লাগে হাফিজ ৰফিকুল চাহাব আহিব লাগে সৰজমিন তেওঁলোকৰ পৰিয়ালে তেখেতক ভোট দিছে গতিকে তেওঁলোকৰ দাবী আছে আমি ৰাইজৰ হৈ আকৌ এবাৰ দাবী জনাইছোঁ সন্মানীয় হজৰত বদৰুদ্দিন আজমল আৰু হাফিজ ৰফিকুল আৰু জিলা উপায়ুক্ত আৰু বৰ্তমানৰ যিজন MP ৰকিবুল হুছেইন চাহাব তেখেতে এই পৰিয়াললৈ অলপ চাব লাগে ল'ৰাটোৰ নাম হাফিজুৰ ৰহমান গাঁওখনৰ নাম হাতচাৰা তেওঁৰ দেউতাকৰ নাম আব্দুল কাদের নিউজ ডেস্ক ৰিপোৰ্ট এনি লাইভ